অখিল গগৈ পঞ্চায়ত নিৰ্বাচনত মোৰ সমষ্টিত প্ৰায় 20,000 মান মানুহ হৈছিল। সব জায়গাত তেখেতসকল আহে আৰু পঞ্চায়ত নিৰ্বাচন যদি আমি লক্ষ্য কৰোঁ মোৰ সমষ্টিত এটা ৱাৰ্ড মেম্বাৰো নাই। তো আমাৰ মাইনৰিটি এৰিয়াত কোনোবা হাফ খেলা বা কিবা যদি তাবিজ বেচিব যায় তথাপি 2-3 হাজাৰ মানুহ ঘিৰি থাকে। অখিল গগৈ ভাল প্ৰদৰ্শন কৰিব পাৰে, তেখেতে যিটো প্ৰদৰ্শন কৰি আছে মানুহবিলাক তাক চাব যায়, ভোট দিবৰ কাৰণে নাযায়। যদি ভোট দিব গ'লহেঁতেন তেতিয়া পঞ্চায়তত ভাল ৰিজাল্ট হ'লহেঁতেন। তো আমি এইটো ৰাইজে বুজি পাইছে কোন শত্ৰু কোন দুশ্মন কোনে কি কৰে। আমি আপোনালোকে জানে শিখা শৰ্মা এটা সময়ত যথেষ্ট জনপ্ৰিয় হৈ পৰিছিল, আছে জানো আজিকালি? তো ঠিক অখিল গগৈ তেনেকুৱা হ'ব, এইটো ইমান আমি চিন্তিত নহয়। তেখেতে কংগ্ৰেছৰ ব্ৰেণ্ড এম্বেচাডাৰ হয় বা নিজে মালিক হয়, এইটো আকৌ তেখেতৰ কথা। আমি কথা হ'ল যে আমি এইটো চিৰিয়াছলি লোৱা নাই। আমি কাম কৰি আছোঁ, ৰাইজে আমাক সমৰ্থন দি আছে আৰু আমাৰ ব্যাপক হাৰে পৰিৱৰ্তন হ'ব, যথেষ্ট উন্নত হ'ব, ফল প্ৰদৰ্শন কৰিব, এইটো সঁচা। মই এইটো নকওঁ যে শূন্য প্ৰদৰ্শন কৰিব, তেখেতে এটা বেলেগ পলিটিকেল পাৰ্টি, বহুত পুৰণা পলিটিকেল পাৰ্টি, তেখেতসকলে চেষ্টা কৰি আছে। আমি আমাৰ ফল ভাল কৰিম, আমি আশ্বস্ত, আমি কনফিডেণ্ট। অখিল গগৈ পঞ্চায়ত নিৰ্বাচনত মোৰ সমষ্টিত প্ৰায় 20,000 মান মানুহ হৈছিল। সব জায়গাত তেখেতসকল আহে আৰু পঞ্চায়ত নিৰ্বাচন যদি আমি লক্ষ্য কৰোঁ মোৰ সমষ্টিত এটা ৱাৰ্ড মেম্বাৰো নাই। তো আমাৰ মাইনৰিটি এৰিয়াত কোনোবা হাফ খেলা বা কিবা যদি তাবিজ বেচিব যায় তথাপি 2-3 হাজাৰ মানুহ ঘিৰি থাকে। অখিল গগৈ ভাল প্ৰদৰ্শন কৰিব পাৰে, তেখেতে যিটো প্ৰদৰ্শন কৰি আছে মানুহবিলাক তাক চাব যায়, ভোট দিবৰ কাৰণে নাযায়। যদি ভোট দিব গ'লহেঁতেন তেতিয়া পঞ্চায়তত ভাল ৰিজাল্ট হ'লহেঁতেন। তো আমি এইটো ৰাইজে বুজি পাইছে কোন শত্ৰু কোন দুশ্মন কোনে কি কৰে। আমি আপোনালোকে জানে শিখা শৰ্মা এটা সময়ত যথেষ্ট জনপ্ৰিয় হৈ পৰিছিল, আছে জানো আজিকালি? তো ঠিক অখিল গগৈ তেনেকুৱা হ'ব, এইটো ইমান আমি চিন্তিত নহয়। তেখেতে কংগ্ৰেছৰ ব্ৰেণ্ড এম্বেচাডাৰ হয় বা নিজে মালিক হয়, এইটো আকৌ তেখেতৰ কথা। আমি কথা হ'ল যে আমি এইটো চিৰিয়াছলি লোৱা নাই। আমি কাম কৰি আছোঁ, ৰাইজে আমাক সমৰ্থন দি আছে আৰু আমাৰ ব্যাপক হাৰে পৰিৱৰ্তন হ'ব, যথেষ্ট উন্নত হ'ব, ফল প্ৰদৰ্শন কৰিব, এইটো সঁচা। মই এইটো নকওঁ যে শূন্য প্ৰদৰ্শন কৰিব, তেখেতে এটা বেলেগ পলিটিকেল পাৰ্টি, বহুত পুৰণা পলিটিকেল পাৰ্টি, তেখেতসকলে চেষ্টা কৰি আছে। আমি আমাৰ ফল ভাল কৰিম, আমি আশ্বস্ত, আমি কনফিডেণ্ট। অখিল গগৈ পঞ্চায়ত নিৰ্বাচনত মোৰ সমষ্টিত প্ৰায় 20,000 মান মানুহ হৈছিল। সব জায়গাত তেখেতসকল আহে আৰু পঞ্চায়ত নিৰ্বাচন যদি আমি লক্ষ্য কৰোঁ মোৰ সমষ্টিত এটা ৱাৰ্ড মেম্বাৰো নাই। তো আমাৰ মাইনৰিটি এৰিয়াত কোনোবা হাফ খেলা বা কিবা যদি তাবিজ বেচিব যায় তথাপি 2-3 হাজাৰ মানুহ ঘিৰি থাকে। অখিল গগৈ ভাল প্ৰদৰ্শন কৰিব পাৰে, তেখেতে যিটো প্ৰদৰ্শন কৰি আছে মানুহবিলাক তাক চাব যায়, ভোট দিবৰ কাৰণে নাযায়। যদি ভোট দিব গ'লহেঁতেন তেতিয়া পঞ্চায়তত ভাল ৰিজাল্ট হ'লহেঁতেন। তো আমি এইটো ৰাইজে বুজি পাইছে কোন শত্ৰু কোন দুশ্মন কোনে কি কৰে। আমি আপোনালোকে জানে শিখা শৰ্মা এটা সময়ত যথেষ্ট জনপ্ৰিয় হৈ পৰিছিল, আছে জানো আজিকালি? তো ঠিক অখিল গগৈ তেনেকুৱা হ'ব, এইটো ইমান আমি চিন্তিত নহয়। তেখেতে কংগ্ৰেছৰ ব্ৰেণ্ড এম্বেচাডাৰ হয় বা নিজে মালিক হয়, এইটো আকৌ তেখেতৰ কথা। আমি কথা হ'ল যে আমি এইটো চিৰিয়াছলি লোৱা নাই। আমি কাম কৰি আছোঁ, ৰাইজে আমাক সমৰ্থন দি আছে আৰু আমাৰ ব্যাপক হাৰে পৰিৱৰ্তন হ'ব, যথেষ্ট উন্নত হ'ব, ফল প্ৰদৰ্শন কৰিব, এইটো সঁচা। মই এইটো নকওঁ যে শূন্য প্ৰদৰ্শন কৰিব, তেখেতে এটা বেলেগ পলিটিকেল পাৰ্টি, বহুত পুৰণা পলিটিকেল পাৰ্টি, তেখেতসকলে চেষ্টা কৰি আছে। আমি আমাৰ ফল ভাল কৰিম, আমি আশ্বস্ত, আমি কনফিডেণ্ট।